অসম বিধানসভাৰ মজিয়া এতিয়া অকল মিয়া মুছলমানৰ কথা আলোচনা কৰা প্লেটফৰ্ম নেকি? কিয় জাতীয় সমস্যা যেনে গৰাখহনীয়া সমস্যা, বানপানী সমস্যা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি সমস্যা আদি এইবিলাক নিবনুৱা সমস্যা আদি এইবিলাকে কিয় ঠাই নাপায়? কিয় আলোচনালৈ নাহে? লগতে আপোনালোকে হিলাকুত যি এগৰাকী মহিলা ওপৰত আৰক্ষীয়ে যি থাপৰ সুধাইছিলে, যি থাপৰ মাৰিছিলে, আৰু সেই সময়ত সেই ইমান তাত আচলতে যিমানবিলাক কেমেৰা লাগি আছিলে ক'তো মানে ইমান এটা হুলস্থুল মানে তেনেকৈ হোৱা নাছিলে। কিন্তু এগৰাকী মহিলা আৰক্ষী বিষয়া পুলিচে আহি সেই মহিলাগৰাকীক প্ৰতিবাদকাৰী মহিলাগৰাকীৰ ওপৰত কি ধৰণে জঁপিয়াই পৰিছিলে, কেনেকৈ থাপৰ দিছিলে, আপোনালোকে হয়তো সেই সময়ত ছ'চিয়েল মিডিয়াত দেখা পাইছিলে। আৰু এতিয়াও চিকিৎসাধীন অৱস্থাত আছে মহিলাগৰাকী। গতিকে আজি এই যিজন KMSSৰ যিজন নেতা, কৃষক মুক্তি যি নেতা এজন আকাশ দলে আচলতে এতিয়া সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, জাগু খাই উঠিছে, হয় গৰজি উঠিছে বুলি ক'ব লাগিব। কি ক'লে এই আকাশ দলে, এই যুৱকজনে আচলতে নামৰ এই যুৱকজনে আচলতে আপোনালোকে কথাবিলাক শুনক, আপোনালোকে শুনি আচৰিত হ'ব। বৰ্তমান সময়ত এনেকুৱা ধৰণে আচলতে গৰজি উঠা ব্যক্তি আমাৰ সমাজত অত্যন্ত প্ৰয়োজন, নহয় জানো? আজি কি নহওক, কি ক'লে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আপোনালোকে ভিডিঅ'টো চাওক। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটো এটা লাইক কৰি দিব, চেনেলটো এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া বুলি দপদপাই আছিলে, খিলঞ্জীয়া বুলি দপদপাই আছিলে। আপুনি খিলঞ্জীয়াৰ কাৰণে কি কৰিলে তাৰ এটা উত্তৰ লাগে আমাক। খিলঞ্জীয়া মানুহক গুৱাহাটীৰ পৰা খেদিব খুজিছে। আজি বহিৰাগত বনিয়াৰ স্বাৰ্থত আজি শিলহাকুত বসবাস কৰা আমাৰ খিলঞ্জীয়া মানুহক তেওঁলোকে উচ্ছেদ কৰিলে বাছি তাৰ পাছত যিবিলাক বহিৰাগত বনিয়াৰ বিল্ডিং আছিলে সেইবিলাক আজিও সুৰক্ষিত। সেই কথাবিলাক অসমবাসী ৰাইজে ভাবি চাওক। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত কথা কোৱাৰ নৈতিক অধিকাৰ নাই। খিলঞ্জীয়া নামটোৱে তেওঁ ল'ব নালাগে। সেই মানুহজনে কি কৰিলে আজিৰ তাৰিখলৈকে? খিলঞ্জীয়া সাংবিধানিকভাৱে ৰক্ষা খবৰ দিলেনে? আপুনি 6 নং দফা কাৰ্যকৰী কৰিলেনে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেনে? খিলঞ্জীয়াৰ কাৰণে সাংবিধানিকভাৱে আপুনি কি কৰিলে আজিৰ দিনটোলৈকে? অসম চুক্তিৰ 10 বছৰ আপুনি আচলতে ৰূপায়ণ মন্ত্ৰী আছিলে, কি কৰিলে খিলঞ্জীয়াৰ কাৰণে? আপোনাৰ ভাষণত অসম সুৰক্ষিত হৈ নাযায় ডাঙৰীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিধানসভাত আপুনি হিন্দুত্ববাদী সংগঠনৰ লিডাৰৰ নিচিনাকৈ তাত ভাষণ দিয়ে থাকিলে, খিলঞ্জীয়া বুলি চিঞৰি থাকিলে, তাত আমাৰ অসমৰ খিলঞ্জীয়া নিৰাপদ হৈ নাযায়। আপুনি কিমানজন হিন্দু বাংলাদেশী খেদিলে, কিমানজন মুছলমান বাংলাদেশ খেদিলে? হিন্দুক নোৱাৰিলে, মুছলমান বাংলাদেশী 1971 চনৰ পাছত অহা কেইজনক খেদিলে? আজি কাটাতাৰৰ ব্যৱস্থা কৰিলে নে আপুনি ভাৰত বাংলাদেশ সীমান্তত? আপুনি নিজে আনিব ইয়ালৈ বাংলাদেশী, তাৰ পাছত আমাৰ মাজত সাম্প্ৰদায়িক বিষবাস বিয়পাব। সেই কথা কেতিয়াও হ'ব নোৱাৰে। অসমবাসী ৰাইজক আহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মাৰ কথাত কোনেও ভুল নাযাব। সেইজন আচলতে ভাৱৰীয়া, সেই মানুহজনে জাতিৰ স্বাৰ্থত কেতিয়াও কাম কৰা নাই। দীৰ্ঘদিন লক্ষ্য কৰি আছো তেওঁ জাতিটোক বিপদে পৰিচালিত কৰি কেৱল হিন্দু মুছলমান কৰি আজি আমাৰ সকলো সমস্যা তেওঁ ডিলিট কৰি দিছে আমাৰ মনৰ পৰা। অসম বিধানসভা এতিয়া মিয়া মুছলমান ডিছকাশ্যন কৰা এটা প্লেটফৰ্মলৈ ৰূপান্তৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে তেওঁৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে এতিয়া অসম বিধানসভা হৈছে হিন্দু মুছলমান কৰা এটা প্লেটফৰ্ম। আমি লক্ষ্য কৰিছোঁ অসম বিধানসভাত আজি অসমৰ জাতীয় ইছ্যুবিলাকে স্থান নাপায়। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ গুৱাহাটীবাসীয়ে দীৰ্ঘদিন ধৰি যি কৃত্ৰিম বানপানী ককপকাই আছে এই বিষয়বিলাক আজি অসম বিধানসভাত আলোচনা নহয়। আজি মূল্যবৃদ্ধিৰ কথা আজি অসম বিধানসভাত আলোচনা নহয়। আজি যি ধৰণে নিবনুৱা সমস্যা বাঢ়িছে, আজি 19 লাখ নিবনুৱাৰ পৰা আজি 32 লাখ হৈছে। আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে আজি 12,600টা পোষ্টৰ কাৰণে আজি 32 লাখ নিবনুৱাই এপ্লিকেশ্যন কৰিছে। এই বিষয়বিলাক আজি অসম বিধানসভাত স্থান নাপায়। আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ যি ধৰণে ডকাইতি চলাইছে সাধাৰণ মানুহৰ ওপৰত, সেই বিষয়বিলাক আজি অসম বিধানসভাত স্থান নাপায়। গতিকে আচলতে এই বিধানসভাটো আচলতে মিয়া মুছলমান ডিছকাশ্যন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এটা প্লেটফৰ্ম সজাই লৈছে নেকি বাৰু? আমাৰ সেই প্ৰশ্ন আজি আমাৰ মনলৈ উদয় হৈছে। আজি আমি দেখিছোঁ যে আমাৰ যিবিলাক জ্বলন্ত সমস্যা, এইবাৰ বানপানীত 100জনতকৈ অধিক মানুহে মৃত্যুবৰণ কৰিলে, সেই বিষয়ে আজি অসম বিধানসভাত স্থান নাপায়। এইবাৰ 30খন জিলাত বানপানীয়ে গোটেই তছনছ কৰি পেলালে। সেই বানপানীত পৰা মানুহবিলাকৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ বিষয়বিলাক আজি অসম বিধানসভাত স্থান নাপায়। গতিকে এই মুহূৰ্তত অসমবাসী ৰাইজক এটা আহ্বান জনাইছোঁ, এটা কেৱল মিয়া মুছলমান আলোচনা কৰিবৰ কাৰণে বিধানসভা নেকি? আমাৰ জনপ্ৰতিনিধি, আমি 126জন যি জনপ্ৰতিনিধি ইতিমধ্যে বিধানসভালৈ প্ৰেৰণ কৰিলোঁ। আমাৰ প্ৰতিটো সমষ্টিৰ যিবিলাক আমাৰ আঞ্চলিক সমস্যা, আমাৰ যিবিলাক সমস্যা আছে সেইবিলাকতো অসম বিধানসভাত আলোচনা হ'ব বুলি ভাবিছিলোঁ। আজি বান গৰাখহনীয়াৰ কথা অসম বিধানসভাত আলোচনা হ'ব বুলি ভাবিছিলোঁ আমি, সেইবিলাকতো আলোচনা নহয়। আজি ৰাস্তা ঘাটৰ কথা আজি অসম বিধানসভাত আলোচনা নহয়। আজি যি ধৰণে মূল্যবৃদ্ধিয়ে সাংঘাতিক ধৰণে আপোনালোকে নিশ্চয় দেখিছে যে আকাশলংঘী মূল্যবৃদ্ধি হৈছে। মানুহে আচলতে এতিয়া মানে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পৰা নাই। আজি আলুৰ দাম 50 টকা হৈ গ'ল, তাৰ পাছতো আচলতে মূল্যবৃদ্ধি সংক্ৰান্ততো চৰকাৰৰ কোনো কৰিবলগীয়া কাম নাই। গতিকে এই বিষয়বিলাক আপোনালোকক দৃষ্টিগোচৰ কৰিছোঁ। আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই
নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে অসমৰ জাতীয় যিবিলাক সমস্যা আছিলে সেইবিলাক লৈ আচলতে অসম বিধানসভাত আলোচনা নহয় আৰু তেওঁ মিয়াক গালি পাৰি আছে কিন্তু সেই একেটা সময়তে কিন্তু আমি দেখা নাই যে অসম বিধানসভাত মিয়াৰ যি জনসংখ্যা বিস্ফোৰণ হৈছে সেই জনসংখ্যা বিস্ফোৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনখন আইন আনিলে সেই কথা আমি নাজানো অসমবাসী ৰাইজেও নাজানে যে মিয়াৰ যি জনসংখ্যা বিস্ফোৰণ হৈছে সেইখিনি নিয়ন্ত্ৰণৰ কাৰণে অসম চৰকাৰে আজিলৈকে কোনখন আচলতে জনসংখ্যা আইন আনিছে সেই কথা আমি নাজানো মানে কি মুছলমানক বিধানসভাত গালি পাৰি দিলে মুছলমানবিলাক অসমৰ পৰা নাইকিয়া হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি দীৰ্ঘদিন ক্ষমতাত আছে আপুনি আজিৰ দিনটিলৈকে আচলতে মুছলমানৰ এগেইনষ্টত কোনখন আইন আনিলে এতিয়া আপুনি জনসংখ্যা বিস্ফোৰণৰ কথা কৈ আছে এতিয়া মুছলমানৰ আগ্ৰাসনৰ কথা কৈ আছে বিধানসভাত চিঞৰি থাকিলে যদি সলিউশ্যনৰ কোনো কথা বতৰা নহয় তেতিয়াহ'লে কি আমি মিয়াৰ পৰা মুক্ত হ'ব পাৰিম নেকি আজি অসমৰ থলুৱা খিলঞ্জীয়াসকলে মিয়াৰ আগ্ৰাসনৰ পৰা বাচিব পাৰিব নেকি যদি চৰকাৰ এখনে মিয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে যদি আপোনাৰ কোনো ধৰণৰ ছেফগাৰ্ডৰ ব্যৱস্থা নকৰে আজি জনসংখ্যা বিস্ফোৰণৰ কাৰণে জনসংখ্যা নীতি তেওঁলোকৰ একো নাই পৰিয়াল পৰিকল্পনাৰ কোনো ব্যৱস্থা নাই এতিয়া মুছলমান অঞ্চলবিলাকত যি ধৰণৰ আচলতে পুলিচ কেম্প পাতি নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে আমাৰ যদি সংখ্যাগুৰু লোকৰ তাত হাৰাশাস্তি হৈছে সেই ব্যৱস্থাপনা নাই আজি দেখোন তেওঁলোকে কোৱা নাই সেই কথাটো যদি মিয়াৰ পৰা আমাৰ আগ্ৰাসন হৈছে মিয়া মানুহে যদি আমাৰ টেট শিক্ষয়িত্ৰীবিলাক গৰু মাংস খোৱাবলৈ যত্ন কৰিছে তেতিয়াহ'লে সেই যিটো পৰিৱেশ সেইটো কিয় আহিবলৈ পাৰিছে অসম চৰকাৰ ব্যৰ্থ আজি আৰক্ষী প্ৰশাসন নাই কাৰণেহে এই কামবিলাক কৰিবলৈ পাৰিছে আৰু আমি শুনা নাই যে টেট শিক্ষয়িত্ৰীবিলাকে গৰু মাংস খুৱাইছে বুলি তেওঁলোকেতো সংবাদ মাধ্যমৰ ওচৰত অহা নাই এদিন আমি এনেকুৱাহে পাইছোঁ যে টেট শিক্ষয়িত্ৰী কালি এগৰাকী মিচিং সম্প্ৰদায় তেওঁ কৈছে যে তেওঁ মুছলমান মিয়া অঞ্চলত তেওঁ 4 বছৰ ধৰি কৰ্মৰত কিন্তু আজিৰ তাৰিখলৈকে তেওঁ তেনেকুৱা ধৰণৰ কোনো কথা বতৰা হোৱা নাই মিয়া মুছলমানে তেওঁক এদিনো অশালীন ব্যৱহাৰ কৰা নাই গৰু মাংস খোৱাটো বহুত দূৰৰে কথা এগৰাকী চলিহা নামৰ টেট শিক্ষয়িত্ৰীয়ে কৈছে তেখেতো মিয়া অঞ্চলত চাকৰি কৰি আছে তেখেতেও কৈছে এইটো আচলতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই কথাবিলাক কৈ আছে কিন্তু বেছিক কথাটো কি এতিয়া আমি ওপৰতে কথাবিলাক কৈ থাকিলেতো নহ'ব যদিহে মুছলমান অঞ্চলত সঁচাকৈ যদি আমাৰ হিন্দু মানুহবিলাকৰ ওপৰত কিবা যদি তেনেকুৱা ধৰণৰ কথা বতৰা আহিছে যদি মুছলমানে হাৰাশাস্তি কৰিছে যদি তেওঁলোকক গৰু মাংস খোৱাবৰ কাৰণে যত্ন কৰিছে তেতিয়াহ'লে চৰকাৰখনৰ ফালৰ পৰা সেই মানুহবিলাকক কিয় আজিৰ তাৰিখলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই এতিয়া বিধানসভাত মানে অসমৰ ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মিয়া বুলি গালি পাৰি আছে মিয়াৰ বিৰুদ্ধে আপুনি একোৱে কৰা নাই আমি দেখা নাই আমি দেখিবলৈ পাইছোঁ যে আপোনালোকে নিশ্চয় জানে যে আমাৰ যিটো জাতীয় স্বপ্ন আছিলে যে NRCৰ জৰিয়তে যি আমাৰ বহিৰাগত বিদেশী অসমত সংস্থাপন হৈছে সেইবিলাক বিতৰণৰ ব্যৱস্থা কৰা হ'ব NRC আপডেট সেইকাৰণে কৰিছিলে অসমবাসী ৰাইজে আজিৰ দিনটোত NRCত যে 2000 কোটি টকা খৰচ হৈ গ'ল NRC যে আমি লাইন পাতি ফিল আপ কৰিলোঁ সেই NRC কাম কাজ কিমান অগ্ৰগতি হ'ল আজি আপোনালোকে খিলঞ্জীয়া মানুহৰ নিৰাপত্তাৰ কাৰণে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিলেনে আজি আপোনালোকে আমাৰ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিলেনে যিটোৱে সাংবিধানিকভাৱে অসমক প্ৰটেকশ্যন দিব সেই কামটো আপুনি কৰিলেনে আপুনি কেৱল মুছলমানক গালি পাৰি থাকিব তাৰ পাছত যিবিলাক যাৱতীয় কাম কৰিব লাগে সেইবিলাক নকৰে সেইটো আমি কেতিয়াও নামানো আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ হিন্দু মুছলমানৰ যি ধৰণে ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে ইয়াৰ পৰা সকলোকে সাৱধান হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা যিসকল আমাৰ প্ৰতিবাদ কৰে তেওঁলোকৰ ওপৰত তেওঁলোক কিন্তু একদম থাপ মাৰি আনি কেতিয়া কি কৰি দিওঁ সেইটোতে থাকে পুলিচৰ সেই কাম হ'ব পাৰে নেকি পুনৰ আমাৰ ওপৰত জপিয়াই পৰিবৰ কাৰণে তেওঁলোকে নিজৰ নেম প্লেট খুলি লৈছে সেইটো এটা আচৰিত ঘটনা হৈছে যে তেওঁলোকে যদি আইন অনুসৰি আমাৰ ওপৰত কিবা ব্যৱস্থা ল'ব খোজে তেতিয়াহ'লে নিজৰ নামটো লুকোৱাৰ কি প্ৰয়োজন আছে আপোনালোক সকলো সাক্ষী আছে যে 28 তাৰিখে অসম বিধানসভাৰ চৌহদত শিলহাকুৰ ভুক্তভোগী মহিলাৰ ওপৰত যি ধৰণে অসম পুলিচে জপিয়াই পৰিলে সেই কথাটো এটা কথা প্ৰমাণ কৰিছে যে বৰ্তমান সময়ত পুলিচ গুণ্ডালৈ পৰিৱৰ্তন হৈছে এই অসম পুলিচক যে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত আৰক্ষীৰ যিবিলাক সন্মিলন হৈ থাকে সেই সন্মিলনবিলাকত এনেকৈ আচলতে ট্ৰেইনিং দিয়া হৈছে নেকি যে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা ভুক্তভোগী মহিলাক আচলতে প্ৰচণ্ড চৰ সোধাব লাগে তেনেকুৱা ধৰণৰ কিবা ট্ৰেইনিং হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা দিয়া হৈছে নেকি আমিতো সংবাদ মাধ্যমৰ সন্মুখত সাধাৰণ ৰাইজৰ প্ৰতি আৰক্ষীৰ কি ধৰণৰ আচলতে ভূমিকা হ'ব লাগে সেই সম্পৰ্কে ভাল কথা শুনিবলৈ পাওঁ কিন্তু আজি আমি লক্ষ্য কৰিছোঁ যে আমাৰ ভুক্তভোগী মহিলাৰ ওপৰত তেওঁলোকে প্ৰচণ্ড চৰ সোধাইছে আৰু আমি যেতিয়া এই পুলিচৰ কাৰ্যৰ বিৰোধিতা কৰি FIR যেতিয়া আমি দাখিল কৰিলোঁ তাৰ পাছত আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে যিগৰাকী আচলতে আৰক্ষী কনিষ্টবল ইতিমধ্যে তেখেতৰ নাম ৰাজহুৱা হৈছে পম্পী দাস তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ আৰু তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে সেই দাবী উত্থাপন কৰিছিলোঁ আৰু সচলত আমি এটা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু তাতো আমি লক্ষ্য কৰিছোঁ যে সেইদিনা আমি আচলতে অলপ উগ্ৰ হৈছিলোঁ আৰু আমি দিছপুৰলৈ আচলতে আমাৰ কেছটো কি হৈছে সেই সম্পৰ্কে খবৰ ল'বলৈ অহা কথা আছিলে আৰু সেই সময়ত আমি লক্ষ্য কৰিলোঁ তাত যিসকল আৰক্ষীক মোতায়েন কৰা হৈছিলে তেওঁলোকে পুনৰ আমাৰ ওপৰত জপিয়াই পৰিবৰ কাৰণে তেওঁলোকে নিজৰ নেম প্লেট খুলি লৈছে সেইটো এটা আচৰিত ঘটনা হৈছে যে
তেওঁলোকে যদি আইন অনুসৰি আমাৰ ওপৰত কিবা ব্যৱস্থা ল'ব খোজে তেতিয়াহ'লে নিজৰ নামটো লুকুৱাৰ কি প্ৰয়োজন আছে আমি দেখিলোঁ যে আমি যেতিয়া চচলৰ ধৰ্ণাস্থলীৰ প্ৰৱেশদ্বাৰত যেতিয়া উপস্থিত হ'লোঁ তেতিয়া লগে লগে মানে তাত যিসকল আৰক্ষী কনিষ্টবল বা যিবিলাক দায়িত্বত আছিলে তেওঁলোকে নিজৰ নিজৰ নেম প্লেট আপোনালোকৰ কেমেৰাৰ সন্মুখতে খুলি দিছে গতিকে এই মুহূৰ্তত সঁচাকৈ আচলতে পুলিচক এনেকুৱা ধৰণৰ ট্ৰেইনিং আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে দিছে নেকি যে নিজৰ নামটো লুকুৱাই গণতান্ত্ৰিকভাৱে ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰা মানুহক আচলতে অত্যাচাৰ কৰিব লাগে এনেকুৱা ধৰণৰ আমি কুচকাবাজ দেখিছোঁ অসম আৰক্ষীয়ে সাধাৰণ চোৰ এটাকে ধৰিব নোৱাৰে তাৰ পাছত আমাৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা যিসকল আমাৰ প্ৰতিবাদ কৰে তেওঁলোকৰ ওপৰত তেওঁলোক কিন্তু একদম থাপ মাৰি আনি কেতিয়া কি কৰি দিওঁ সেইটোতে থাকে পুলিচৰ সেই কাম হ'ব পাৰে নেকি আৰু আমি দীৰ্ঘদিন আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ পুলিচৰ লগত আমাৰ হতাহতি হয় টনাজোৰা হয় আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যেতিয়া আমি চচল মানে শিলহাপুৰ যেতিয়া উচ্ছেদ হৈছিলে তেতিয়াও ৫,০০০ পুলিচৰ লগত শিলহাপুৰ উচ্ছেদিত ৰাইজে আচলতে প্ৰতিবাদ কৰিছিলে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিলে তাতো কিন্তু সিদিনা যিটো ঘটনা হ'ল প্ৰচণ্ড স্বৰ সোধোৱা নাছিলে হতাহতি হৈছে কিন্তু এনেকৈ আচলতে কথা নাই বতৰা নাই সেইদিনাতো ভিডিঅ'বিলাক এভেইলেবল হৈ আছে টনা আজোৰৰ তেনেকুৱা নাই ডাইৰেক্ট গৈছে চৰিয়াইছে প্ৰচণ্ড স্বৰ সোধাইছে আৰু সেইটোৰ চিকিৎসা ইতিমধ্যে হৈ আছে GMCHত আমাৰ 4গৰাকী প্ৰতিবাদকাৰী গায়ত্ৰী বড়োক স্বৰটো দিয়া হৈছিলে তেখেতে আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ চিকিৎসা চলি আছে বাকী কেইগৰাকীৰো চিকিৎসা চলি আছে গতিকে এই মুহূৰ্তত আমাৰ প্ৰশ্ন হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আচলতে অসম আৰক্ষীক এতিয়া গুণ্ডা বাহিনীলৈ পৰিৱৰ্তন কৰিছে আৰু ইয়াক আমি কেতিয়াও সহজে মানি ল'ব নোৱাৰোঁ অসম আৰক্ষীৰ এনেধৰণৰ ভূমিকাৰ প্ৰতি আমাৰ প্ৰতিবাদ হ'ব আমি ইতিমধ্যে এই ঘটনাক লৈ দিছপুৰ থানাত FIR দাখিল কৰিছোঁ যদি যিসকলে আচলতে আমাক এটেক কৰিছে তেওঁলোকৰ বিৰুদ্ধে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে এই আন্দোলন অধিক তীব্ৰতৰ হ'ব আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যদি এই 2-3 দিনৰ ভিতৰত যিগৰাকী পম্পী দাসৰ নাম আহিছে তেখেতক যদি চাকৰিৰ পৰা বৰখাস্ত নকৰে তেখেতক যদি গ্ৰেপ্তাৰ কৰি জেললৈ নপঠিয়ায় তেতিয়াহ'লে কিন্তু দিছপুৰ ঘেৰাও কাৰ্যসূচী হৈ যাব দিছপুৰ থানা ঘেৰাও হৈ যাব আমি সেই কথা সকীয়াই দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই যাতে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা কোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এনেকুৱা ধৰণে আক্ৰোশমূলকভাৱে অত্যাচাৰ নকৰে তাৰ কাৰণে আমি